খুব ভাল লাগিছে ডেমক্ৰেসি লাইভে যেটো ইমান এটা সুন্দৰ আয়োজন কৰিছে আজি দুমাহ এই জন্মদিনৰ শুভেচ্ছা জনাইছো তোমাক হৈছে সবপিনে দূৰৰ পিনে সবপিনে পানী আমি আহিব পৰা নাছিলো কিন্তু ভাবিছিলো আমি ঘূৰিয়ে যাওঁ নেকি কিন্তু লাগ ভাল তোমাক লগ পাব লাগে চাগে আৰু মৰমদে যেটো মানে হেৰি ৰাস্তাৰে এই অনুষ্ঠানটি সকলকে সুযোগ দিছে এইটো এটা ডাঙৰ প্লেটফৰ্মৰ বিলে নিচিনাই কম আৰু जेनी मानमे বাইদেউ আছে বাইদেউ কি ক'ব আমাৰ এই দুমাহৰ এটা কাৰ্যসূচী আমি কৰিছিলোঁ আৰু সেই কাৰ্যসূচীটো আজি সফলভাৱে সমাৰণি পৰা বুলি কৈছোঁ কাৰণ এতিয়া আমাৰ গ্ৰেণ্ড ফিনালে বাকী আছে টপ 15 সিলেক্ট হ'ব তো আপুনি নিশ্চয় দেখিছে এই দুমাহত আপুনিও আহিছে কি ক'ব আমাৰ কাৰণে বহুত বহুত ভাল লগা এই দুমাহ হেৰি নিলক্ষবাৰী আপোনাৰ আহক আপুনিও আহিছে আমাৰ লগত নিউজ লেবত থকাৰ পৰা আপোনাক পাইছোঁ এফাল চমু বাৰ্তা এটা আমাৰ এই গোটেই কাৰ্যসূচীটোৰ কাৰণে মই আহি আছো আৰু মই খুব ভাল লাগিছে ডেমক্ৰেসি লাইভে যেটো ইমান এটা সুন্দৰ আয়োজন কৰিছে আজি দুমাহ জোৰা ধৰি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ কম্পিটিশনসমূহ পাতিছে আৰু অসমৰ বহুত কম্পিটিটৰে পাৰ্টিসিপেট কৰা মই দেখি আছো আৰু বহুত ভাল গাইছে ইমান সুন্দৰ সুন্দৰ গাইছে সৰু সৰু কোৱালিটি ইয়াৰে 15 জন সিলেকশনত ৰাখা হ'ব তাৰ পিছত আমি মৰম কুমাৰে হেৰি কৰিব আৰু আগলৈ আশা কৰিছো এনেকুৱা যেন প্লেটফৰ্ম এটা সকলোৱে পায় এতিয়া জয়ন্ত হাজৰিকাদেৱৰ হেৰি পাৰফৰমেন্সটো চলি আছে গতিকে মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছো ধন্যবাদ দ্বিতীয়বাৰ আহক জ্যেষ্ঠ হিচাপে আশীৰ্বাদ দিয়ক বিজয়দা আছে আমাৰ বিজয় অতি আপোন আৰু মৰমলেন ডেমক্ৰেসি লাইভ পৰিল আমি যদি ক্ষুদ্ৰ অৱস্থাৰ পৰা আৰম্ভণি কৰি এইটো পৰ্যায়ত আছিলোঁ যি সময়ত মই নিউজ লাইভ ত্যাগ কৰিছিলোঁ সেই সময়তো মোৰ লগত মানসিকভাৱে আছিলে এতিয়াও ইমোশ্যনেলি বহুত আছে ব্যস্ততাৰ কাৰণে পৰা নাই আৰু আমাৰ এই বিশেষ এই 24 আগষ্টৰ দিনটোত আমি যেনেকৈ মিলিত হোৱাৰ চেষ্টা কৰোঁ আচলতে আৰু আজি আমাৰ এই দুমহীয়া কাৰ্যসূচীটো প্ৰত্যক্ষ কৰি আছে আমি চেষ্টা কৰিছোঁ তো আপুনি জ্যেষ্ঠজন হিচাপে এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে কি ক'ব আমাক প্ৰথমতে মই মৰম কুমাৰ মোৰ ভাতৃপ্ৰতিম মৰম কুমাৰৰ আজি জন্মদিনৰ শুভেচ্ছা জনাইছো তোমাক আৰু এই মুহূৰ্তত এটা কথাই ক'ম যে একচুৱেলি মৰম মোৰ ভাতৃৰ নিচিনা আমি যদি গাঁৱৰ পৰা মৰমৰ কথা ক'ব যাওঁ মৰম হাইস্কুলীয়া যিটো শিক্ষা নিত্যানন্দ বিদ্যাভৱন বুলি যিখন স্কুল মৰমৰ মানে নিজৰ ঠাইৰ সেই স্কুলখনৰ পৰা মৰমে অতি সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত মৰমে অসমৰ এখন বিখ্যাত হায়াৰ ছেকেণ্ডাৰী স্কুল পাটাচাকুছি বিদ্যাপীঠত সুখ্যাতিৰে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ কৰিছে তাৰ পিছত মৰমে বজালী কলেজ আমাৰ অসমত সবেই জানে বজালী কলেজত তেওঁ BSc কমপ্লিট কৰিছে তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিলে জাৰ্নালিজমৰ আৰু মৰমে একচুৱেলি ইচ্ছা কৰিলে সেই সময়ত যেহেতু BSc পাছ কৰা ল'ৰা চাকৰি সহজে ল'ব পাৰিল হয় যিকোনো চাকৰিত যাব পাৰিল হয় কিন্তু মৰমৰ এটা মানে কি তেওঁ যিটো মানে বিচাৰে তেওঁ একচুৱেলি তেওঁক যদি আমি আজিৰ তাৰিখত কম তেওঁ এজন খুব ভাল সাংবাদিক আৰু আপোনালোকে সবেই জানে কলেজৰ লাইফৰ পৰা তেওঁ সুন্দৰ লিখা মিলা কৰে কবিতা প্ৰবন্ধ গল্পও লিখিছে আৰু এইবোৰ কিতাপ ধুনীয়াকৈ তেওঁ প্ৰকাশ কৰিছে গতিকে এটা শিক্ষকৰ ল'ৰা মৰমৰ দেউতা শিক্ষকৰ ল'ৰা এজনৰ অকণমান আৰ্থিক অনাটনো থাকে সেই অনাটনৰ মাজেৰে কিন্তু মৰমৰ যিটো ছাত্ৰ অৱস্থাৰ পৰা আজিলৈকে যিটো প্ৰগ্ৰেছ তেওঁৰ খুব ভালকৈ কৰিছে আমি জানো আৰু এটা সময়ত নিউজ লাইভত মৰম কুমাৰ বুলি ক'লে সাংস্কৃতিক আৰু তাৰে আগতে জেনেৰেল সংবাদত মৰম এজন অতি দক্ষ সাংবাদিক আছিল আমি সবেই এইটো জানো আৰু সেই সময়ত যোনে মৰমক জানে সকলোৱে গম পাইছিলে যে মৰমে নিউজ লাইভত ধুনীয়া ৰাতিপুৱা এটা ব্ৰেকফাষ্ট লাইভ বুলি তুমি অনুষ্ঠান কৰিছিলা সেইটো এটা মানে অতি জনপ্ৰিয় অনুষ্ঠান আছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত মৰমৰ কৰ্মক্ষেত্ৰ বহুত ভ্ৰাম্যমান থিয়েটাৰৰ লগতো মৰম কুমাৰ জড়িত বহুত কেইখন আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ মৰমে বিভিন্ন ক্ষেত্ৰত কাম কৰিছে ছবিনৰ তেওঁ এডিটৰ হৈছে আৰু সেই ছবিনৰ এটা সময়ত পুৰস্কাৰ পাইছে ভ্ৰাম্যমানৰ মঞ্চত তুমি সম্পাদনা কৰা শ্ৰেষ্ঠ মুখপাত্ৰ হৈছে গতিকে মৰমৰ একচুৱেলি কি হয় মই কিন্তু মৰমক কেতিয়াবা অলপ খং কৰোঁ কিয় মৰম মানে কিবা মানে ইমান ষ্ট্ৰেইট মানুহ
অলপো তেৰা বেকা নহয়। আৰু মই এটা কথা ক'ম, মৰমে চাগে জীৱনত আজিলৈকে ক'তো এটা 1 টকা কাকো মিছা কথা কৈ অৰ্জন কৰা নাই, সেইটো কিন্তু আমি ক'ব লাগিব। গতিকে তেওঁৰ সততা, তেওঁৰ যিখিনি কৰ্মদক্ষতাক আমি সদায় স্বীকাৰ কৰোঁ। আৰু লাহে লাহে এতিয়া মৰমে যিবিলাক তেওঁৰ চিন্তাধাৰা, এতিয়া যিটো ভূপেন হাজৰিকাৰ যিটো আমাৰ গীত তেওঁ অনুষ্ঠান আজি 2 মাহ হ'ল ন, 2 মাহ কৰিলে। এই যে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে, আপোনালোকে জানেনে, সৰু ল'ৰা ছোৱালীবিলাকে এখন মঞ্চ পোৱাটো ইমান সহজ নহয়। আমাৰ কণ ল'ৰা ছোৱালীবিলাকে গানৰ ক্ষেত্ৰতে হওক, নৃত্যৰ ক্ষেত্ৰতে হওক, এনেকুৱা এখন ডিজিটেল মঞ্চ পোৱা ইমান সহজ নহয়। কিন্তু মৰম কুমাৰে এই ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ভগৱান স্বৰূপ সুন্দৰ এখন মঞ্চ দিছে। সেইটো হয়, কিন্তু তুমি তেওঁলোকক প্লেটফৰ্মখন দিছা কাৰণে তেওঁলোকে আহিবৰ কাৰণে ৰাস্তা পাইছে। গতিকে মই এই মৰমৰ সকলো কামৰ কাৰণে মই মৰমক একদম ধন্যবাদ দিছোঁ। তুমি আগবাঢ়ি যাই থাকা আৰু ভৱিষ্যতে তোমাৰ আৰু আমি উন্নতি দেখা পাম, মই আশা কৰিছোঁ। এইটো বহুত মানে আগ্ৰহেৰে বাট চাই আছোঁ। আমি ডেফিনেটলি লগ হ'ম। হয়, ধন্যবাদ। আৰু বাইদেউ আছে, বাইদেউটো বহুত উৎসাহেৰে গীত গাব আহি আছে, কি ক'ব? মই ডেমক্ৰেচি লাইফক বহুতেই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানলৈ আহি। মই মানে বৰ ধুনীয়া এটা স্ক'প পাইছোঁ। আৰু মৰম দে যিটো মানে হেৰি ৰাস্তাৰে এই অনুষ্ঠান দি সকলোকে সুযোগ দিছে, এইটো এটা ডাঙৰ প্লেটফৰ্মৰ বিলৰ নিচিনাই ক'ম। আৰু ময়ো মানে আজি মই এনেকৈ আহিছোঁ, পানী ভাঙি আহিছোঁ। প্ৰথমতে ভাবিছোঁ নাহিম বুলি, নাই মৰম দাই যেনেকৈ হেৰি কৰিছে, নাই আহিবই লাগিব। এইটো এটা ডাঙৰ কথা। এই 2 মাহ যিখিনি ভূপেন হাজৰিকাদেৱৰ গানৰ আয়োজন কৰিলে, সেইখিনিও বহুত ধুনীয়া হৈছে, সকলোৱে ভাল গাইছে। মই কিন্তু ভবা নাছিলোঁ ইমান যে ভাল গায়িকা আছে, এইটো কিন্তু মই আচৰিত মানিছোঁ। মই ভাবিছিলোঁ ময়ে ভাল গাওঁ নেকি, নাই এইটো নহয়। আৰু সেইটো সঁচাকৈ হৈ যায়, সঁচাকৈ ভাবিছোঁ ইমান আজি এই কণমানি ল'ৰাটো ইমান ধুনীয়াকৈ গাইছে। তাক মই সুধিছোঁ যে গানটো মই আজি চাৰ্চ কৰি চাম কেনেকুৱা হয়, মই এইখিনি ক'ব। আৰু বিশেষকৈ ডেমক্ৰেচিলৈ আজি এইটো ষ্টেজত নেক্সট বাৰ যাতে এইটো ষ্টেজত বহুত ওপৰলৈ পাওঁ, সেইটো মই কামনা কৰোঁ। আৰু নিশ্চয় হ'ব, আজি যিটো হেৰি ধৰণে চলাইছে তেখেতে, নিশ্চয় অহা বছৰ বহুতেই উন্নতি হ'ব। দীপ্তি বাইদেউ, কি ক'ব? আপুনি নিজে পাৰফৰ্ম কৰি গৈছে আৰু আপোনাৰ ভিডিঅ' একদম মানে হাল্লা মচাই আছে, একেবাৰে ধুনীয়া, বহুত চাইছে। আৰু আপোনাৰ সদায় বয়সটো কমি গৈ আছে আচলতে। মই ভাল পাওঁ, কাৰণ ভালকৈ জীয়াই থাকিব লাগে, হয়নে নহয়? ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে যোগাসনৰ পৰা বয়স কমাবলৈ কৰোঁ, সেইটোৱে হয়। আৰু সঁচাকৈ এই মৰম কুমাৰে এই ডেমক্ৰেচি লাইফে যি এটা উদ্যোগ হাতত লৈছে, ইমান সুন্দৰ এটা প্লেটফৰ্ম দিছে আমাৰ উঠি অহা ল'ৰা ছোৱালী, আমাৰ এই বয়স বুলি কৈ ভাল নাপাওঁ, তথাপিতো আমাৰ নিচিনা বয়সতো আমি এনেকৈ আহি ইয়াতে গীত গাবলৈ পাইছোঁ। সুধাকন্ত ভূপেন হাজৰিকাদেৱক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। যদিও মানুহে কয় যে সুধাকন্ত ভূপেন হাজৰিকাৰ গীত গোৱাটো ইমান সহজ নহয়, চৰ্চা কৰিলে, কাৰণ যদি আমি তেওঁৰ গীত গাবলৈ যদি থৈয়ে দিওঁ, তেতিয়াহ'লে তেওঁক আমি কেনেকৈ জীয়াই ৰাখিম, হয়নে নহয়? চৰ্চা কৰিবই লাগিব। আৰু বিশেষকৈ এই ডেমক্ৰেচি লাইভৰ উত্তৰ মই কামনা কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আৰু মৰম কুমাৰৰ কি এটা মৰম মানুহলৈ, গতিকে মৰম কুমাৰে সঁচাকৈ, আৰু তোমাৰ মৰমতে আমি এনেকৈ আহোঁ। আৰু বৰষুণৰ পিছতো আমি মেধিদা আহক এবাৰ, হাজৰিকা এবাৰ আহক, হিমাংশু আহক, তাৰ কাৰণে বিৰূপক মাতিছোঁ এবাৰ। বিৰূপ আহা এবাৰ আমি এটা বাৰ্তা এটা ল'ম আচলতে। আৰু তেওঁৰ ল'ৰাই অতি সুন্দৰ গান গাইছে। আৰু বিৰূপ ইমান গীত গোৱা কথাটো মই অৱগত নাছিলোঁ, কিন্তু ল'ৰাই পানী ইমান জটিল গীত এটা ইমান সৰল কৰি গালে মাত্ৰ 8 বছৰ বয়সত। বিৰূপ আমি এক্সিডেণ্টেলি লগ পালোঁ, দুইজনক আমি তেওঁক চিনি পোৱা নাছিলোঁ আচলতে। মই অকণমান ভংগীত ধৰিলোঁ, পিছত বুজি পালোঁ যে বিৰূপে হয়। কি ক'বা, আজিৰ এনেকুৱা এক্সিডেণ্টেল আমাৰ মিটিং হ'ল? ছাৰপ্ৰাইজ বুলি ক'ব লাগিব, কাৰণ আমিও ভবা নাছিলোঁ, হয়নে নহয়? আমাৰ মানে ইয়াৰ মানে টিচাৰজনেহে ক'লে যে ইয়াত এটা হেৰি হ'ব, ৰেকৰ্ডিং এটা হ'ব। তো আমিও আজি বহুত মানে পানী হৈছে, চব পিনে জোৰৰ পিনে চব পিনে পানী। আমি আহিব পৰা নাছিলোঁ, কিন্তু ভাবিছিলোঁ এবাৰ ঘূৰিয়ে যাওঁ নেকি, কিন্তু লাগ ভাল, তোমাক লগ পাব লাগে চাগে। তো সেইটো কাৰণে আহিলোঁ, ঘূৰি পাকি হ'লেও আহিলোঁ। তাৰপিছত ভাল লাগিল, বঢ়িয়া। এইটো মানে ডেমক্ৰেচি চেনেলটো মানে আৰু মানে প্ৰগ্ৰেছ হওক, হয়নে? আৰু এটা ভাল ষ্টেপ এটা আৰু আগবাঢ়ক, উইথ পজিটিভ মানে, হয়নে? আৰু আমিও আছোঁ, বেকত প্ৰব্লেম নাই। ল'ৰা ইমান ভাল গাইছে 8 বছৰ বয়সত, গোটেই বজালীৰে গৌৰৱ হ'ব, নিত্যানন্দৰ গৌৰৱ হ'ব। আৰু হাজৰিকাত আহক। মেধিদাই কোৱাৰ আগতে আমাৰ যি 2 মাহ জোৰা কাৰ্যসূচী নিশ্চয় প্ৰত্যক্ষ কৰিছে, আমি চেষ্টা কৰিছোঁ। আৰু আজি আমি প্ৰতিযোগিতাৰ সামৰণি মাৰিলোঁ। তো এই যিটো সামৰণি মাৰাৰ এই সময়খিনিত কি ক'ব যে আমাৰ যিখিনি পদক্ষেপখিনি প্ৰথমতে মৰম কুমাৰৰ নাম ল'বই লাগিব, কাৰণ মৰম কুমাৰৰ
আমি লগ পাইছিলোঁ এই ডেম'ক্ৰেচি লাইভৰ আগতে নিউজ লাইভত থাকোঁতে হয়তো তেতিয়াই সকলোৱে চিনা পৰিচিত আছিলে মানুহজনক পোৱা নাছিলোঁ সৌভাগ্য হ'ল মিডিয়াৰ দোকান আমি লগ পালোঁ তাৰ পৰা ডেম'ক্ৰেচি লাইভৰ জন্মৰ পিছত যিখিনি কাম কৰি আছে আৰু বিশেষকৈ এই অনুষ্ঠানটো ভূপেন হাজৰিকাৰ গানৰ চৰ্চাৰ বিষয়ে যিটো কাম কৰিছে খুবেই পজিটিভ আৰু খুব ভাল কাম আৰু তাৰ লগতে আজি খুব এটা উৎসৱমুখৰ পৰিৱেশত নিজৰ জন্মদিন গতিকে সেইটোৰ কাৰণে শুভেচ্ছা থাকিল আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ডেম'ক্ৰেচি লাইভৰ সিমানেই আৰু আমিনো কি ক'ম আপোনাৰ আহিছে যে মেৰিদা আহক এষাৰ সদায় মেৰিদা আমাৰ ভিডিঅ' চাই আমাৰ যিটো গান আৰু বিভিন্ন মন্তব্য দিয়ে কেতিয়াবা ভুল হ'লে ভুল কথাও কয় মানে সেই কথাখিনিও কৈ দিয়ে আমাক আচলতে দুমাহ আমি প্ৰত্যক্ষ কৰি আছে আটাইতকৈ হয়তো আমি যদি ৰিমাৰ্কেবল অডিয়েঞ্চ বুলি কওঁ আপুনিয়ে হ'ব আচলতে কি ক'ব আমাৰ দুমাহত এই যিখিনি পদক্ষেপ আমি গ্ৰহণ কৰিলোঁ আজি সামৰণি হ'ল আমাৰ ধন্যবাদ মৰম কুমাৰ আপোনাৰ এই ডেম'ক্ৰেচি লাইভৰ জৰিয়তে যি দুমাহজোৰা ভূপেন হাজৰিকাৰ সেই অনুষ্ঠানটো পাতিলে সঁচাকৈ এইটো এটা লেখত ল'বলগীয়া কথা আৰু এনেকৈ যাতে ভৱিষ্যত আৰু আমি বেলেগ অনুষ্ঠান যাতে দেখা পাওঁ আপোনাৰ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে সেইটো আশা কৰিলোঁ আৰু লগতে আপোনাৰ জন্মদিনৰ শুভকামনা থাকিল আমি সকলোৱে আগবাঢ়ি যাব লাগিব আছে আমি মানৱক বিচাৰিছোঁ মানৱ এবাৰ আহিব লাগে আৰু মানৱ আমাৰ ডেম'ক্ৰেচি লাইভ পৰিয়ালৰ অন্যতম নিয়মীয়া সদস্যৰ দৰে আচলতে কি ক'বা দুমহীয়া যিখিনি কাৰ্যসূচী তুমি নিজে পাৰফৰ্ম কৰিলা সেইদিনা গোটেই ভাল লাগিছে আহি পেলাই মানে ইয়াতে এনেকৈ মানে গান পৰিৱেশন কৰি খুব ভাল লাগিছে আৰু মই এই অনুষ্ঠানটোক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মৰমদাকো লগতে বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ মানে অনুষ্ঠান মানে আৰু আগলৈ কি হৈ যাওক আৰু নতুন নতুন মানে অনুষ্ঠানেই হওক বা এনেকুৱাকৈ আগবাঢ়ি যাওক নিশ্চয় সেইখিনি কামনা কৰিছোঁ আৰু ভাল হওক সদায় বিজয়দাক বিচাৰিছোঁ আপুনি বিজয়দা মোৰ জ্যেষ্ঠজন তেওঁ বজালী পাঠাকুছিৰ অৰিজিনেল দিগন্ত আমাৰ একদম এই দুমাহৰ গোটেই কাৰ্যসূচীত হয়তো এদিন বাদ দি প্ৰায় গোটেই কাৰ্যসূচীত আছিলে কেনেকুৱা এই দুমাহ বহু টাইমো ল'লোঁ আচলতে কেতিয়াবা এঘণ্টা দুঘণ্টা পলমো হৈ গ'ল আৰু ভালো লাগে গতিকে অভিজ্ঞতাখিনি কেনেকুৱা এই দুমাহত মই একচুৱেলি মাইকত কথা কোৱা অভ্যাস নাই দেই এক নম্বৰ কথা আৰু বহুত লাজ পাওঁ মাইকত কথা ক'বলৈ কিন্তু আজি এই দুমাহত আপোনাৰ লগত কাম কৰি যিটো এটা মানে কি ক'ম আৰু ভাষা নাই কিন্তু খুবেই ভাল লাগিছে আৰু তাৰ আপোনাৰ জন্মদিনৰ শুভকামনা জনাইছোঁ তাৰ কাৰণে বিশেষ নকওঁ মই মাইকত কথা কোৱা অভ্যাস নাই এটা কথাই ক'লে হ'ল যিখিনি কীবোৰ্ড বজোৱা হ'ল শিল্পীখিনিৰ যিখিনি প্ৰতিভা বা আজি এণ্ডিংটোও নিশ্চয় পজিটিভে হ'ল ভাল প্ৰতিভা আহিছেনে আমাৰ ইয়াতে বহুত সুন্দৰ সুন্দৰ গান গাইছে বহুত ভাল ভাল সৰু সৰু ল'ৰা ছোৱালী বহুত ভাল ভাল গান গাইছে আমি নাজানা গান কিছুমান গাইছে তাৰমানে সিহঁতক আমি শিকিছোঁ সিহঁতৰ পৰা এনেকুৱা হৈছে তাৰমানে তেনেকুৱা বহুত ভাল লাগিছে নাজানা কথা শিকিব পাৰিছোঁ ইয়াতে আমিও ধন্যবাদ জনাইছোঁ আৰু শেষত আমাৰ এই বাইদেউ আছিলে বাইদেউ এগৰাকী আপুনি আহক আমি মংগলদৈৰ পৰা আহিছে তেওঁ আৰু তেওঁৰ শেষত বাৰ্তা এটা ল'ম আপোনাকে কৈছোঁ শেষত এটা বাৰ্তাৰে আমি সামৰিম আৰু আচলতে আমি এই দুমাহৰ গোটেই কাৰ্যসূচীটোত আমাৰ যিটো উদ্দেশ্য আছিল যে ইতিবাচক পজিটিভ জাৰ্নেলিজিম সেই জাৰ্নেলিজিমটোক আমি এটা বেলেগ পৰ্যায়ত নিয়াৰ চেষ্টা এটা কৰিছিলোঁ আৰু দুমাহত আমি যিখিনি ৰেছপন্স পাইছোঁ যিখিনি সঁহাৰি পাইছোঁ যিখিনি অভিভাৱকৰ অংশগ্ৰহণ লাভ কৰিছোঁ এই কথাই আমাক আচলতে উৎসাহিত কৰিছে আমাৰ যিটো দুমাহ পূৰ্বৰ আমি জিৰ'ৰে আৰম্ভ কৰিছিলোঁ কথাটো যে কি হ'ব মানুহ আহিবনে তেওঁলোকে পাৰ্টিচিপেট কৰিবনে কেনেকৈ ল'ব কিন্তু দুমাহ পিছত কিন্তু সলনি হৈ গ'ল আমি বহুতক আচলতে আমি আজি মাতিব নোৱাৰিলোঁ আমি স্থান দিব নোৱাৰিলোঁ প্ৰতিযোগিতাৰ কাৰণে কাৰণ আমাৰ সময় লিমিটেড আছিলে বাইদেউ শেষত আহক এষাৰ আপুনি কি ক'ব যে আপোনাৰ কন্যাই ইয়াত অংশগ্ৰহণ কৰিছে কেনেকুৱা পালে আপুনি আজি আহি হয় মোৰ এই অনুষ্ঠানটো বহুত ভাল লাগিছে সেইকাৰণে মই ছোৱালীক মই মঙলৰ পৰাই লৈ আনিছোঁ আজি আৰু মৰমদাই যি অনুষ্ঠান পাতিছে সেইটো বহুত ভাল লাগিছে আৰু সেইকাৰণে মানে ইমান ধুনীয়াকৈ গাইছে ল'ৰা ছোৱালীবিলাকে বহুত ভাল লাগিছে তেওঁক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিয়ে ধন্যবাদ জ্ঞাপন কৰোঁ আৰু আমি জনাইছোঁ যে অহা 31 আগষ্টত আমাৰ যিটো এইটো দুমহীয়া কাৰ্যসূচী আছিলে দুটা গ্ৰুপত আছিলে 14 ইয়াৰ্ছ এণ্ড 14 ইয়াৰ্ছ প্লাছ এই দুটা গ্ৰুপৰ যিখিনি আমাৰ টপ 15 আমি চিলেক্ট কৰা হ'ব জাজ বহিব আমাৰ 26 তাৰিখৰ পৰা আৰু 31 আগষ্টত ডেম'ক্ৰেচি লাইভ যোগে অসমৰ বিভিন্ন সংবাদ মাধ্যম যোগে বাতৰি কাকত যোগে তাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু সেই টপ 15ৰ মাজত মহানগৰী জ্যোতি চিত্ৰপথত আমাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ'ব আৰু সেই গ্ৰেণ্ড ফিনালেত আমি আশা ৰাখিছোঁ ইয়াৰ প্ৰতিভাসকল আৰু অতি জেনুইনলি ইয়াত চিলেক্ট কৰা হ'ব মই নিজে ইয়াত প্ৰত্যক্ষভাৱে থাকি গোটেই বিষয়টো যাতে সম্পূৰ্ণ জেনুইনলি যাতে সিলেকশ্যন হয় যাতে জেনুইন টেলেণ্টে যদি ইয়াত উপযুক্ত প্লেটফৰ্ম পায় আমি তাকে সদায় গুৰুত্ব দিম সেই গুৰুত্ব দি আহিছোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব আৰু পুনৰ আমি প্ৰতিশ্ৰুতি দিছোঁ যে ইতিবাচক জাৰ্নেলিজিমৰ জৰিয়তে ডেম'ক্ৰেচি লাইভে আগন্তুক সময়তো চেষ্টা কৰি যাব যে সংবাদ মাধ্যমৰ প্ৰকৃতিৰ যিটো উদ্দেশ্য লক্ষ্য তাৰ সৈতে কাম কৰিবলৈ চেষ্টা কৰি যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ